বৰপেটা ডিস্ট্রিক্ট। কোয়েশ্চন নম্বর 1, যদি a is to b is equals to 2 is to 3, b is to c is equals to 5 is to 4, c is to d is equals to 3 is to 7, তেন্তে a is to b is to c is to d is equals to কিমান হ'ব? আমার হাতত দি আছে a is to b is equals to 2 is to 3, b is to c is equals to 4 is to 5, c is to d is equals to 3 is to 7. এতিয়া চোৱা, ইয়াত a is to b আছে আৰু 2 is to 3 আছে। ইয়াত আমি তুলনা কৰিলে a হৈ যাব 2ৰ সমান আৰু b হৈ যাব 3ৰ সমান। ইয়াত চোৱা, ইয়াত b is to c, b যদি তুলনা কৰোঁ কাৰ লগত 5ৰ লগত হৈ যাব, b is equals to 5 হৈ যাব আৰু c is equals to 4 হৈ যাব। এতিয়া ইয়াত bৰ মান আছে 3, ইয়াত bৰ মান আছে 5। এতিয়া আমি এটা কাম কৰিব পাৰোঁ, অনুপাতকেইটা যিহেতু আমাৰ ওলাব লাগে a is to b is to c is to d, তেন্তে ইয়াত যিহেতু bৰ মান 5 আছে, ইয়াত 3 আছে, দুয়োটাৰ এলচিএম লৈ লোৱা। এলচিএম ল'লে কিমান হ'ব? 15 হ'ব। তাৰ মানে bৰ মান 15 বনাই দিম। 15 বনোৱাৰ কাৰণে ইয়াত কিমান মাল্টিপ্লাই কৰিব লাগিব? 5 মাল্টিপ্লাই কৰিব লাগিব। 3 দি এইটো লাইনত পূৰণ কৰি দিবা আৰু ইয়াত যিহেতু 5 আছে bৰ মান, 5 দি a is to b পূৰণ কৰি দিবা। ইয়াত যদি আমি a is to b কি কৰিম? 5 দি মাল্টিপ্লাই কৰি দিম। 2 into 5 কিমান হৈ যাব? 10 is to, আকৌ 3 into 5 15। ঠিক একেদৰে ইয়াত চোৱা, ইয়াত যিহেতু 5 আছিলে সেইকাৰণে 5 দি মাল্টিপ্লাই কৰি দিলোঁ। এতিয়া চোৱা, bৰ মান ইয়াত 3 আছে, b is to c মাল্টিপ্লাই কৰি দিম। b is to c is equals to, এতিয়া 3 দি মাল্টিপ্লাই কৰি দিয়া, কিমান হৈ যাব? 15। প্ৰথমটোত চোৱা, bৰ মান কিমান ওলাইছিলে? 15। দ্বিতীয় ক্ষেত্ৰতো bৰ মান 15 is to, ইয়াতো 3 দি মাল্টিপ্লাই কৰিবা, 3 into 4 12। তাৰপিছততো চোৱা, ইয়াত চিৰ মান কিমান ওলাইছে? ইয়াত চিৰ মান ওলাইছে 12। তাৰপিছতটোত কি হ'ব লাগিব? চিৰ মান 12 হ'ব লাগিব। 12 হোৱাৰ কাৰণে কিমান মাল্টিপ্লাই কৰিম? 4 মাল্টিপ্লাই কৰিম। তাৰমানে c is to d লগত 4 এটা যদি মাল্টিপ্লাই কৰি দিওঁ, ইয়াত কি হৈ যাব? চিৰ মান 12 হৈ যাব। 4 এটা মাল্টিপ্লাই কৰি আছোঁ, 4 into 3 12, আকৌ 4 into 7 28। এতিয়া অনুপাত কি হ'ব? a is to b is to c is to d is equals to, ইয়াৰ ভেলু কিমান ওলাইছে? 10, ইয়াত 10 লিখিব পাৰোঁ, is to bৰ ভেলু 15 is to, তাৰপিছত চোৱা চিৰ ভেলু দুয়োটাতেই 12 আছে, 12। তাৰপিছত চোৱা ডিৰ ভেলু কিমান হ'ব? 28। অপশ্যনখন চাই লোৱা, a is to b is to c is to d 10 is to 15 is to 12 into 28, অপশ্যন ডি। কুৱেশ্যন নম্বৰ 2, 0.000064 প্ৰমাণিত ৰূপ হ'ব। কুৱেশ্যনখন সমাধান কৰাৰ আগতে আমাৰ এটা কথা জানিব লাগিব, যদি আমি দশমিক লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডত লৈ যাওঁ তেনেহ'লে 10ৰ গাত মাইনাছত হয়, আৰু যদি ৰাইট ছাইডৰ পৰা লেফ্ট ছাইডত লৈ যাওঁ দশমিক, তেন্তে 10ৰ গাত পজিটিভ হয়। তাৰমানে ইয়াত চোৱা, ইয়াৰ পৰা যিহেতু আমি দশমিক লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডত লৈ গৈছোঁ, তেন্তে 10ৰ গাত কিহত হ'ব? মাইনাছত হ'ব। প্ৰথমটো চোৱা, প্ৰথমটো প্লাছত আছে, তেনেহ'লে এইটো নহয়। দ্বিতীয়টো মাইনাছত আছে, তাৰপিছতটো প্লাছত। তাৰমানে এইটো আৰু এইটো, এই দুটাৰ মাজত এটা হ'ব। কোনটো শুদ্ধ হ'ব? এতিয়া চোৱা, আমি সদায় প্ৰমাণিত ৰূপ জানো, লেফ্ট ছাইডৰ পৰা এক গড়ত যদি দশমিক লগাই দি তাৰপিছত 10ৰ গাঁতত লিখিব পাৰা, সেইটোহে প্ৰমাণিত ৰূপ। ইয়াত চোৱা 64 লিখিছে, ইয়াত এইটো প্ৰমাণিত ৰূপ হ'ব নোৱাৰে, যিহেতু ইয়াত দশমিক 2 গড় সন্মুখত আছে। একো দশমিক নাই মানে 4ৰ পিছফালে দশমিক আছে বুলি ভাবিব পাৰোঁ, এইটো প্ৰমাণিত ৰূপ হ'ব নোৱাৰে। তাৰপিছতটো চোৱা, চি নম্বৰত 6.4 বুলি দিছে, তাৰমানে প্ৰমাণিত ৰূপৰ যিটো 80 আছিলে সেইত পৰিছে। ইয়াত চোৱা দশমিক কিমান গড় আগবাঢ়ি গৈছে লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডত? 1 2 3 4 5 গড় লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডত গৈছে, তেন্তে 10ৰ গাত কিমান হ'ব? 10 to the power -5 হ'ব। যদি লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডত যায় 10ৰ গাত মাইনাছত হয়, যদি ৰাইট ছাইডৰ পৰা লেফ্ট ছাইডত আহে তেনেহ'লে প্লাছত হয়। অপশ্যন চি কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 3, 2/3 হোল স্কোৱাৰৰ মান হ'ব। প্ৰথম অপশ্যনটো চোৱা, কি দি আছে? 1/2 into 3 হোল স্কোৱাৰ। এইটো চোৱা, আমি কেনেকৈ লিখিব পাৰোঁ? 1/2 into 3 কিমান হৈ যাব? 6 হোল স্কোৱাৰ। চোৱা, 1/6ৰ স্কোৱাৰ এইটোৰ লগত সমান হ'ব নোৱাৰে। এইটো যদি আমি সমাধান কৰোঁ, লিখিব পাৰোঁ 4/9 বুলি লিখিব পাৰোঁ। কিন্তু আমাৰ হাতত দিয়া আছে, এইটো 1 নম্বৰ অপশ্যনত দিয়া আছিলে
1/2 × 3 হোল স্কোয়ার। এতিয়া চোৱা 2 × 3 মানে কিমান 6, 6ৰ ওপৰত স্কোয়াৰ 6 স্কোয়াৰ মানে কিমান 36, 1/36 হ'ব নোৱাৰে। এ নম্বৰ আৰু বি নম্বৰ দুয়োটাই সেম। চোৱা এইটো আমি কেনেকৈ লিখিব পাৰোঁ, যেহেতু ইনভাৰ্স আছে সেইকাৰণে 1 হৈ যাব 1/2 × 2 × 3 হোল স্কোয়াৰ। যেহেতু মাইনাছত আছিলে সেইকাৰণে ইনভাৰ্স হৈ গ'ল, মাইনাছ প্লাছ হৈ যাব। তাৰপিছত চোৱা চি নম্বৰটো শুদ্ধ উত্তৰ হ'ব, কিয় যিহেতু আমি জানো যদি কোনো সংখ্যাৰ ওপৰত ইনভাৰ্স থাকে তেনেহ'লে তলৰ সংখ্যাটো ওপৰত আহি যায়, ওপৰটো তলত আহি যায়, আৰু মাইনাছ থাকিলে মাইনাছ চিন প্লাছ হৈ যায়। যেহেতু মাইনাছত দিয়া আছে সেইকাৰণে আমি লিখিব পাৰোঁ তলৰটো ওপৰত লিখি ওপৰটো তলত, মানে প্ৰতিক্ৰম হৈ গ'ল। প্ৰতিক্ৰম হৈ গ'লে চোৱা আমাৰ হাতত যিটো দিয়া আছিলে সেইটোৱে ওলাই গ'ল। অপশ্যন হ'ব চি। কুৱেশ্যন নম্বৰ 3 অপশ্যন চি। কুৱেশ্যন নম্বৰ 4 যদি এমৰ গণমূল হয় তেন্তে এমৰ মান হ'ব। কুৱেশ্যনখন চাই লাগি আছে যেনেকৈ কিতাপত দিয়া কুৱেশ্যনখনে উঠাই দিছে, কিন্তু কিতাপত দিয়া কুৱেশ্যনখনে আছে এমৰ জেগাত এন কৰি দিছে আৰু এনৰ জেগাত এম কৰি দিছে। চোৱা কিতাপত কি দিয়া আছিলে, কিতাপত দিয়া আছিলে যদি এনৰ গণমূল হয় তেন্তে এনৰ মান সুধিছিলে, এনৰ মান হ'লে এম কিউব হ'ব, কিন্তু ইয়াত তাৰ ওলোটা সুধিছে। ইয়াত সুধিছে চোৱা ইয়াত যদি এমৰ গণমূল হয় তেন্তে এমৰ মান হ'ব, এমৰ মান হ'লে তেনেহ'লে এন কিউব হ'ব। এমৰ জেগাত এন কৰি দিছে, এনৰ জেগাত এম কৰি দিছে, তেন্তে ইয়াত এমৰ মান হ'ব কি এন কিউব। কুৱেশ্যন নম্বৰ 5 আটাইতকৈ সৰু দুটা অংকযুক্ত যৌগিক সংখ্যা। চোৱা আটাইতকৈ সৰু দুটা অংকযুক্ত যৌগিক সংখ্যাটো হৈছে 10 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4। লসাগু হ'ল আমাক সুধিছে আটাইতকৈ সৰু দুটা অংকযুক্ত যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ লসাগু কিমান হ'ব। আমি জানো আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4 আৰু আটাইতকৈ সৰু দুটা অংকযুক্ত যৌগিক সংখ্যাটো হৈছে 10। এই দুটাৰ লসাগু লৈ লোৱা, লসাগু কিমান হ'ব 2 দি যাব 4 2বাৰ, 10ত কেইবাৰ যাব 5 বাৰ। এতিয়া গোটেইখিনি পূৰণ কৰি দিয়া, 2 2 গুণ 4, 4 5 গুণ কিমান হ'ব 20। আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু দুটা অংকযুক্ত যৌগিক সংখ্যাৰ লসাগু কিমান হ'ব 20। অপশ্যনখন চাই লোৱা, অপশ্যন এ 20। কুৱেশ্যন নম্বৰ 6 যদি n² - 1ক 8ৰে বিভাজ্য হয় তেতিয়া এনৰ মান হ'ব। এতিয়া চোৱা এন কি হ'ব, অখণ্ড সংখ্যা হ'ব নে স্বাভাৱিক সংখ্যা হ'ব নে অযুগ্ম অখণ্ড সংখ্যা হ'ব নে যুগ্ম অখণ্ড সংখ্যা হ'ব। যিহেতু আমাৰ হাতত দিয়া আছে n² - 1, এতিয়া প্ৰথম ক্ষেত্ৰত কি দিয়া আছিলে, প্ৰথম ক্ষেত্ৰত দিয়া আছিলে অখণ্ড সংখ্যা। অখণ্ড সংখ্যাবিলাক কোনটো ৰূপত থাকে 0 +-1 +-2 +-3 ... এতিয়া ইয়াত n = প্ৰথমতে 0 ল'ম, 0 এনৰ জেগাত 0 বহাই দিয়া, 0² - 1 কিমান হ'ব -1। -1 8ৰে বিভাজ্য নহয়, তাৰমানে অখণ্ড সংখ্যা হ'ব নোৱাৰে। তাৰপিছত দ্বিতীয় ক্ষেত্ৰত কি কৈছে, অপশ্যন বিত দিয়া আছে স্বাভাৱিক সংখ্যা। এতিয়া এনৰ মান স্বাভাৱিক সংখ্যা ল'ম। স্বাভাৱিক সংখ্যাবিলাক কি হয় 1 2 3 ... এতিয়া য'ত n² আছে n² জেগাত স্বাভাৱিক সংখ্যা বহাই চাম। n² জেগাত 1 বহাইছোঁ, 1ৰ স্কুৱাৰ -1, 1² 1 আৰু -1 = কিমান 0, 0 8ৰে বিভাজ্য। এতিয়া 2 বহাই চাম এনৰ জেগাত 2 বহাইছোঁ আৰু এনৰ ওপৰত স্কুৱাৰ আছিলে কাৰণে স্কুৱাৰ -1, 2² কিমান 4, -1 = 3, 3 8ৰে বিভাজ্য নহয়। এতিয়া অপশ্যন চিত কি দিয়া আছে অযুগ্ম অখণ্ড সংখ্যা। অযুগ্ম অখণ্ড সংখ্যাকেইটা হৈছে 1 3 +-1 +-3 +-5 ... এইকেইটা হৈছে অযুগ্ম অখণ্ড সংখ্যা। এতিয়া আমি n² - 1ৰ জেগাত বহাই চাম। এনৰ মান +-1 বহাম। যদি আমাৰ হাতত ফৰ্মুলা কি দিয়া আছিলে n² - 1, এনৰ জেগাত +-1 বহাইছোঁ, হোল স্কুৱাৰ -1। চোৱা প্লাছৰ 1ক স্কুৱাৰ কৰিলেও 1 হয়, মাইনাছৰ 1ক স্কুৱাৰ কৰিলেও 1 হয়। আমি 1 লিখিব পাৰোঁ আৰু মাইনাছত 1 আছিলে = কিমান 0, 0 8ৰে বিভাজ্য। তাৰপিছত এনৰ মান +-3 বহাই চাম, এনৰ জেগাত +-3 যিহেতু হোল স্কুৱাৰ আছে, হোল স্কুৱাৰ -1। চোৱা +3ক স্কুৱাৰ কৰিলেও 9 হ'ব, -3ক স্কুৱাৰ কৰিলেও 9 হ'ব, সেইকাৰণে 9 লিখিব পাৰোঁ আৰু মাইনাছত 1 = কিমান হ'ব 8, 9 - 1 8, 8 8ৰে বিভাজ্য হয়। তাৰপিছত এনৰ মান
প্লাছ মাইনাছ 5 বহাই চাম, যিহেতু স্কুৱাৰ আছিলে স্কুৱাৰ ইয়াত বহাই আছোঁ এন স্কুৱাৰ মাইনাছ 1ত মাইনাছ 1 5 স্কুৱাৰ কিমান 25 প্লাছৰ 5 স্কুৱাৰ কৰিলোঁ 25 মাইনাছৰ 5 স্কুৱাৰ কৰিলোঁ 25 মাইনাছ 1 25 মাইনাছ 1 24 8ৰে বিভাজ্য তাৰমানে তাৰপিছৰ সংখ্যাটো হ'ব প্লাছ মাইনাছ 7 প্লাছ মাইনাছ 7ক স্কুৱাৰ কৰিলে কিমান হ'ব ধৰি লোৱা প্লাছ মাইনাছ 7 আছিলে প্লাছ মাইনাছ 7ক স্কুৱাৰ কৰি দিয়া মাইনাছ 1 কিমান হ'ব 49 মাইনাছ 1 কিমান 48 8ৰে বিভাজ্য হৈ আছে এনৰ মান হ'ব অযুগ্ম অখণ্ড সংখ্যা যদি এনৰ মান অযুগ্ম অখণ্ড সংখ্যা হয় তেন্তে প্ৰদত্ত আৰ্হিটো প্ৰযোজ্য হ'ব তাৰমানে 8ৰে বিভাজ্য হ'ব অপশ্যন চি কুৱেশ্যন নম্বৰ 7 যদি পি স্কুৱাৰ ইজ ইকুৱেলছ টু 32/50 তেতিয়া পি হ'ব পি স্কুৱাৰ ইজ ইকুৱেলছ টু 32/50 চ' আমি কেনেকৈ লিখিব পাৰোঁ 2 দি ডিভাইড কৰি দিয়া কিমান হৈ যাব 16 আৰু ইয়াত কিমান হৈ যাব 50 2ৰে ডিভাইড কৰিলে 25 এতিয়া যিহেতু পি স্কুৱাৰ ইজ ইকুৱেলছ টু 16 ডিভাইড বাই 25 তেন্তে আমি লিখিব পাৰোঁ পি ইজ ইকুৱেলছ টু ইকুৱেলৰ লেফ্ট ছাইডত স্কুৱাৰ আছে উঠাই দিলে ৰাইট ছাইডত ৰুট আহি যাব 16/25 16/25 ৰুট কিমান 4 25ৰ ৰুট 5 এতিয়া পিৰ মান কি ওলাই গ'ল পিৰ মান ওলাইছে 4/5 4/5 যি সংখ্যাটো ওলাইছে সেই সংখ্যাটো কি সংখ্যা হ'ব সুধিছে অপশ্যন এত সুধিছে পূৰ্ণ সংখ্যা হ'ব নোৱাৰে 4/5 এটা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে যিহেতু পূৰ্ণ সংখ্যাবিলাক শূন্যৰ পৰা আৰম্ভ হৈ অসীমলৈ যায় 4/5 পূৰ্ণ সংখ্যাৰ ভিতৰত নাই তাৰপিছত দ্বিতীয় ক্ষেত্ৰত সুধিছে পৰিমেয় সংখ্যা অপশ্যন বিত সুধিছে পৰিমেয় সংখ্যা এইটো শুদ্ধ হ'ব আমি জানো পৰিমেয় সংখ্যাৰ আৰ্হিটো আছিলে কি পৰিমেয় সংখ্যাৰ আৰ্হিটো আছিলে p/q আৰ্হি ইয়াত চোৱা p/q আৰ্হিত আছে ওপৰটো যদি তুমি এইটো পি আৰু এইটো পি একেই নহয় ইয়াত p/q আৰ্হি নহ'লে তুমি এনেকৈ ক'ব পাৰা a/b আৰ্হি ঠিক আছে ওপৰটো এ বুলি ভাবিব পাৰা তলৰটো বি তেনেহ'লে p/q আৰ্হিত আছে তেন্তে এই পি সংখ্যাটো কি হ'ব পৰিমেয় হ'ব অপশ্যন বি পৰিমেয় সংখ্যা কুৱেশ্যন নম্বৰ 8 যদি 6x² + 37x - k-2 বহুপদৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম হয় তেন্তে কেৰ মান হ'ব ইয়াত আমাৰ হাতত দিয়া আছে এটা শূন্য আনটোৰ প্ৰতিক্ৰম যদি এটা শূন্য আমি আলফা বুলি ধৰোঁ আনটো শূন্য হ'ব 1/α প্ৰতিক্ৰমৰ অৰ্থ হৈছে সেইটো আমাৰ হাতত দিয়া আছে বহুপদ 6x² + 37x - k-2 ইয়াৰ শূন্য দুটা কৈছে এটা আনটোৰ প্ৰতিক্ৰম তেনেহ'লে আমি যদি শূন্য দুটা ধৰি লওঁ এটা যদি আলফা হয় তেনেহ'লে আনটো হ'ব 1/α সাধাৰণ বহুপদটো হৈছে ax² + bx + c ax² + bx + c এতিয়া চোৱা আমি এটা যদি এইকণ বহুপদৰ শূন্য দুটা আমি আলফা আৰু বিটা বুলি ধৰি লওঁ আমি জানো শূন্য দুটাৰ যোগফল -b/a হয় আলফা প্লাছ বিটা কৰিলে -b/a আৰু আমি জানো শূন্য দুটাৰ গুণফল শূন্য দুটাক যদি পূৰণ কৰি দিওঁ আলফা পূৰণ বিটা ইজ ইকুৱেলছ টু কি হয় c/a এতিয়া সাধাৰণ সমীকৰণৰ লগত এইটো যদি তুলনা কৰোঁ তেনেহ'লে a ইজ ইকুৱেলছ টু কিমান হ'ব 6 হ'ব b ইজ ইকুৱেলছ টু 37 আৰু c ইজ ইকুৱেলছ টু -k-2 এতিয়া আমি জানো শূন্য দুটাৰ গুণফল কি হয় c/a দুটাৰ গুণফল কি হ'ব ইয়াত যিহেতু শূন্য দুটা কি আছে আলফা আৰু 1/α আছে সেইকাৰণে আলফা ইনটু বিটাৰ জেগাত আমি লিখিব পাৰোঁ আলফা ইনটু 1/α ইজ ইকুৱেলছ টু আমি জানো কি c/a ইয়াত চিৰ ভেলু কি আছে -k-2 ডিভাইড বাই এ ইয়াৰ ভেলু কিমান আছে 6 এতিয়া আলফা দি আলফা কি হৈ যাব কেনচেল তাৰপিছত -k-2 ডিভাইড বাই 6 1 * 6 ইজ ইকুৱেলছ টু -k-2 এতিয়া 6 * 1 6 ইজ ইকুৱেলছ টু -k সন্মুখত প্লাছে মাইনাছে কি হৈ যাব মাইনাছৰ কে আৰু মাইনাছে +2 এতিয়া মাইনাছৰ কে ৰাইট ছাইডত মাইনাছত আছে লেফ্ট ছাইডত লৈ আহিলে প্লাছৰ কে হৈ যাব 2 আৰু 6 লেফ্ট ছাইডত প্লাছত আছে ৰাইট ছাইডত গুচি গ'লে মাইনাছৰ হৈ যাব এতিয়া কেৰ মান হৈ যাব -4 2ৰ পৰা 6 মাইনাছ কৰিব নোৱাৰোঁ আমি 6ৰ পৰা 2 মাইনাছ কৰিম 4 আহিব ডাঙৰটোৰ সন্মুখত মাইনাছ আছে সেইকাৰণে মাইনাছ কেৰ মান ওলাই যাব -4 অপশ্যন ডি কেৰ মান -4 কুৱেশ্যন নম্বৰ 9 যদি f(x) = ax² + bx + c ৰ কোনো বাস্তৱ মূল নাথাকে আৰু a + b + c <0 তেতিয়া যিহেতু ax² + bx + c ৰ কোনো বাস্তৱ মূল নাই তেন্তে আমি লিখিব পাৰোঁ
বি স্কোয়াৰ মাইনাছ 4ac লেছ দেন 0। ইয়াৰ পৰা বি স্কোয়াৰ লেছ দেন আমি লিখিব পাৰোঁ 4ac। ইয়াৰ পৰা চিৰ ভেলু যদি ওলাই দিওঁ বি স্কোয়াৰ বাই 4a লেছ দেন চি হৈ যাব। বি স্কোয়াৰ বাই 4ac চিতকৈ সৰু। তাৰমানে আমি ইয়াত এইটো ক'ব পাৰোঁ বি স্কোয়াৰ মাইনাছ 4ac লেছ দেন 0 কণ্ডিশ্যনটো ছেটিছফাই কৰিব যদি চি শূন্যতকৈ কি হয় সৰু হয়। চি কি হ'ব লাগিব চি লেছ দেন 0 হ'ব লাগিব। চি যদি লেছ দেন 0 হয় চি যদি শূন্যতকৈ সৰু হয় তেন্তে বি স্কোয়াৰ বাই 4ac কি হ'ব শূন্যতকৈ সৰু হৈ যাব। তাৰমানে ইয়াত যিটো আমাৰ হাতত কণ্ডিশ্যন দিয়া আছে বি স্কোয়াৰ মাইনাছ 4ac লেছ দেন 0 তেনেহ'লে সেইটো ছেটিছফাই কৰিব। অৰ্থাৎ আমি লিখিব পাৰোঁ চি লেছ দেন 0। কুৱেশ্যন নম্বৰ 9ৰ অপশ্যন বি চি লেছ দেন 0। কুৱেশ্যন নম্বৰ 10 উক্তি যদি f of x is equals to 3x square plus kx plus 5 দিঘঘাত বহুপদৰ শূন্য দুটাৰ যোগফল -2/3 তেতিয়া কেৰ মান হ'ব 2। প্ৰথম ক্ষেত্ৰত দিয়া আছে যিটো দিঘঘাত বহুপদ দিয়া আছে শূন্য দুটাৰ যোগফল দিয়া আছে -2/3 তেন্তে কেৰ মান ওলাব লাগে। উক্তি দিছে ax স্কোয়াৰ প্লাছ bx প্লাছ c বহুপদৰ শূন্য দুটাৰ পূৰণফল। আমি জানো শূন্য দুটাৰ পূৰণফল কি হয় c/a। দ্বিতীয় যিটো দিয়া আছে সেইটো সত্য দিয়া আছে, প্ৰথমটো আমি পৰীক্ষা কৰিম। আমাৰ হাতত দিয়া আছে f of x is equals to 3x স্কোয়াৰ প্লাছ kx প্লাছ 5। ইয়াৰ শূন্য দুটাৰ যোগফল দিয়া আছে -2/3 আৰু যদি শূন্য দুটাৰ যোগফল -2/3 হয় তেন্তে কেৰ মান 2 বুলি কৈছে। ইয়াত আমি কিমান হ'ব x স্কোয়াৰ হ'ব 3 b is equals to xৰ হ'ব k c is equals to ধ্ৰুৱক পদ 5। আমি জানো শূন্য দুটাৰ সমষ্টি শূন্য দুটা যদি আলফা আৰু বিটা হয় শূন্য দুটাৰ যোগফল সমষ্টি কি হয় -b/a চোৱা b কিমান আছে k আছে সন্মুখত মাইনাছ আছিলে মাইনাছ k বাই কি হ'ব a কিমান আছিলে 3। এতিয়া আমাৰ হাতত দিয়া আছে শূন্য দুটাৰ যোগফল -2/3। এতিয়া শূন্য দুটাৰ যোগফলৰ জেগাত -2/3 বহাই দিম। -2/3 ইজ ইকুৱেলছ টু কি হ'ব -k/3। 3 কেঞ্চেল গুচি যাব আৰু মাইনাছ কেঞ্চেল 2 ইজ ইকুৱেলছ টু k অৰ্থাৎ k ইজ ইকুৱেলছ টু কিমান ওলাই যাব 2। প্ৰথম ক্ষেত্ৰত যিটো দিয়া আছিলে সেইটো শুদ্ধ। অপশ্যন এত কৈছে উক্তি আৰু যুক্তি দুয়োটাই সত্য। উক্তি আৰু যুক্তি দুয়োটাই সত্য বুলি আমি পাইছোঁ আৰু যুক্তি হৈছে উক্তিৰ সঠিক ব্যাখ্যা। যুক্তি উক্তিৰ সঠিক ব্যাখ্যা নহয়, তাৰমানে অপশ্যন এ শুদ্ধ নহয়। তাৰপিছতো চোৱা কিহৰ কাৰণে শুদ্ধ নহয়, ইয়াত কৈছে শূন্য দুটাৰ পূৰণফল বুলি কৈছে, তাত দিয়া আছিলে কি শূন্য দুটাৰ যোগফল বুলি দিয়া আছিলে। তাৰপিছতো 2 নম্বৰত কৈছে উক্তি আৰু যুক্তি দুয়োটাই সত্য। উক্তি আৰু যুক্তি দুয়োটাই সত্য হৈছে আৰু যুক্তি উক্তিৰ শুদ্ধ ব্যাখ্যা নহয়, এইটো শুদ্ধ হ'ব। যুক্তি কি হৈছে যিটো যুক্তি দিয়া আছিলে উক্তিৰ শুদ্ধ ব্যাখ্যা নহয়। তাত দিছিলে শূন্য দুটাৰ কি দিছিলে যোগফল দিয়া আছিলে, যুক্তিত দিয়া আছিলে শূন্য দুটাৰ গুণফল, সেইকাৰণে শুদ্ধ ব্যাখ্যা নহয়। অপশ্যন বি শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 11 যদি 4x স্কোয়াৰ প্লাছ 3x প্লাছ 7 বহুপদৰ শূন্য দুটা আলফা আৰু বিটা হয় তেতিয়া 1/α প্লাছ 1/βৰ মান হ'ব। আমাৰ হাতত দিয়া আছে এটা সমীকৰণ আৰু যাৰ শূন্য দুটা দিয়া আছে আলফা আৰু বিটা আৰু আমাৰ ওলাব লাগে 1/α প্লাছ 1/β। এইটো বি নহয় বিটা। 4x স্কোয়াৰ প্লাছ 3x প্লাছ 7 বহুপদৰ শূন্য দুটা দিয়া আছে আলফা আৰু বিটা আৰু আমাৰ ওলাব লাগে 1/α প্লাছ 1/βৰ ভেলু। আমি জানো কোনো এটা বহুপদ দিয়া থাকিলে বহুপদৰ শূন্য দুটাৰ যোগফল শূন্য দুটা যদি আলফা বিটা হয় আলফা প্লাছ বিটা ইজ ইকুৱেলছ -b/a আৰু এটা আমি জানো আলফা পূৰণ বিটা ইজ ইকুৱেলছ টু c/a হয়। ইয়াত x স্কোয়াৰ সহগ যদি আমি এটা সাধাৰণ সমীকৰণৰ লগত তুলনা কৰোঁ ax স্কোয়াৰ প্লাছ bx প্লাছ c লগত যদি তুলনা কৰোঁ তেনেহ'লে ইয়াৰ পৰা আমি পাম x স্কোয়াৰৰ সহগ 4 আৰু xৰ সহগ 3 আৰু ধ্ৰুৱক পদ 7। এতিয়া আলফা প্লাছ বিটা ইজ ইকুৱেলছ টু -b/a বিৰ ভেলু কিমান আছে 3 ইয়াৰ মান কিমান আছে 4 আৰু আলফা পূৰণ বিটা c/a চিৰ মান কিমান আছে আলফা পূৰণ বিটা c/a চিৰ মান 7 ইয়াৰ মান 4। এতিয়া আমাৰ হাতত আলফা প্লাছ বিটাৰ মান ওলাই গ'ল আৰু আলফা পূৰণ বিটা। আমাৰ হাতত কণ্ডিশ্যন কি দিয়া আছিলে 1/α প্লাছ 1/β। এতিয়া আমি এইটো যদি সমাধান কৰোঁ ইয়াৰ লসাগু লৈ ল'লে কি আহি যাব আলফা পূৰণ বিটা আৰু
ওপৰত কি আহি যাব আলফা দি আলফাক ডিভাইড কৰি দিয়ে কি আহি যাব বিটা প্লাছ বিটা দি বিটাক ডিভাইড কৰি দিয়া আলফা থাকি যাব আমি এইটো লিখিব পাৰোঁ আলফা প্লাছ বিটা ডিভাইড বাই আলফা ফৰন বিটা এতিয়া আলফা প্লাছ বিটাৰ ভেলু কি আছিলে -3/4 -3/4 আৰু আলফা ইনটু বিটাৰ ভেলু কি আছিলে 7/4 7/4 এতিয়া 4 দি 4 কেঞ্চেল হৈ যাব থাকি যাব -3/7 তাৰ মানে 1/আলফা প্লাছ 1/বিটাৰ ভেলু কি হৈ যাব -3/7 1/আলফা প্লাছ 1/বিটাৰ ভেলু হ'ব -3/7 অপশ্যন এ কুৱেশ্যন নম্বৰ 12 আমাৰ হাতত ৰৈখিক সমীকৰণৰ জোৰ দুটা দিয়া আছে শুদ্ধ বিকল্পটো বাছি লোৱা প্ৰদত্ত জোৰকেইটা লিপিবদ্ধ কৰা হৈছে ইয়াত A1 ইজ ইকুৱেলছ টু কি হ'ব 3xৰ সহগ আৰু B1 ইজ ইকুৱেলছ টু হ'ব yৰ সহগ 2 C1 ইজ ইকুৱেলছ টু ধ্ৰুৱক পদ 5 ইয়াত A2 ইজ ইকুৱেলছ টু 2xৰ সহগ B2 ইজ ইকুৱেলছ টু 3yৰ সহগ C2 ইজ ইকুৱেলছ টু 5 ধ্ৰুৱক পদ এতিয়া আমি A1 বাই A2 ওলাম A1 বাই A2 A1ৰ ভেলু 3 A2ৰ ভেলু 2 আকৌ B1 বাই B2 B1ৰ ভেলু 2 B2ৰ ভেলু 3 আকৌ C1 বাই C2 C1ৰ ভেলু 5 আৰু C2ৰ ভেলু 5 ইজ ইকুৱেলছ টু 1 এতিয়া ইয়াত চোৱা A1 বাই A2 নট ইকুৱেলছ টু B1 বাই B2 হ'ব যেহেতু A1 বাই A2 কি আছিলে 3/2 নট ইকুৱেলছ টু 2/3 3/2 2/ৰ লগত সমান নহয় সেইকাৰণে কি হ'ব A1 বাই A2 নট ইকুৱেলছ টু B1 বাই B2 A1 বাই A2 নট ইকুৱেলছ টু B1 বাই B2 হ'লে কি হয় অদ্বিতীয় সমাধান থাকে তাৰপিছত দ্বিতীয় ক্ষেত্ৰত ইয়াত A1ৰ ভেলু কি হ'ব 2 B1ৰ ভেলু -3 এইটো মাইনাছ দি আছে -3 তাৰপিছত C1ৰ ভেলু 7 ইয়াৰ পৰা A2ৰ ভেলু 2 B2ৰ ভেলু -3 C2ৰ ভেলু 8 এতিয়া A1 বাই A2 A1 2 A2 2 ইজ ইকুৱেলছ টু 1 আকৌ B1 বাই B2 B1ৰ ভেলু -3 B2ৰ ভেলু -3 -3 1 হৈ যাব C1ৰ ভেলু C1 বাই C2 C1ৰ ভেলু 7 C2ৰ ভেলু 8 7/8 এতিয়া A1 বাই A2 ইজ ইকুৱেলছ টু B1 বাই B2 চোৱা A1 বাই A2 কিমান ওলাইছে 1 B1 বাই B2 কিমান ওলাইছে 1 কিন্তু C1 বাই C2 7/8 C1 বাই C2 নট ইকুৱেলছ টু C1 বাই C2 হৈ গ'ল A1 বাই A2 ইজ ইকুৱেলছ টু B1 বাই B2 নট ইকুৱেলছ টু C1 বাই C2 A1 বাই A2 ইজ ইকুৱেলছ টু B1 বাই B2 নট ইকুৱেলছ টু C1 বাই C2 হ'লে ৰেখা দুটা অসংগত হৈ যায় তাৰমানে সমান্তৰাল হৈ যায় দুটা ৰেখা কেতিয়াও কটাকটি নকৰে কণ্ডিশ্যনকেইটা চাওঁ 1 নম্বৰৰ জোৰকেইটা কি হৈছে সংগত হৈছে যেহেতু A1 বাই A2 নট ইকুৱেলছ টু B1 বাই B2 হৈছে আৰু 2 নং জোৰত দিয়া সমীকৰণ জোৰ অসংগত হ'ব যেহেতু A1 বাই A2 ইজ ইকুৱেলছ টু B1 বাই B2 নট ইকুৱেলছ টু C1 বাই C2 হৈছে অপশ্যন চি 1 নং জোৰটো সংগত কিন্তু 2 নং জোৰ অসংগত শুদ্ধ উত্তৰ হ'ব চি কুৱেশ্যন নম্বৰ 13 যদি AM নট ইকুৱেলছ টু BL তেতিয়া AX প্লাছ BY ইজ ইকুৱেলছ টু C আৰু LX প্লাছ MY ইজ ইকুৱেলছ টু N সমীকৰণ জোৰ হ'ব চ' ইয়াত কেইটামান কণ্ডিশ্যন দিয়া আছে A নম্বৰত দিয়া আছে অদ্বিতীয় সমাধান B নম্বৰত দিয়া আছে কোনো সমাধান নাই C নম্বৰত দিয়া আছে অসীম সংখ্যক সমাধান আছে D নম্বৰত দিয়া আছে দুটা সমাধান আছে আমাৰ হাতত প্ৰথম কণ্ডিশ্যন দিয়া আছে AM নট ইকুৱেলছ টু BL A1 B1 C1ৰ মান ওলাই ল'ম ইয়াত A1 হ'ব A1 ইজ ইকুৱেলছ টু A B1 ইজ ইকুৱেলছ টু B C1 ইজ ইকুৱেলছ টু C ইয়াৰ পৰা A2 ইজ ইকুৱেলছ টু L B2 ইজ ইকুৱেলছ টু M C2 ইজ ইকুৱেলছ টু N এতিয়া আমি জানো প্ৰথম কণ্ডিশ্যনটো দিয়া আছিলে অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধানৰ চৰ্ত কি আছিলে A1 বাই A2 নট ইকুৱেলছ টু B1 বাই B2 এতিয়া ইয়াত A1 বাই A2ৰ ভেলু বহাই দিম
a1/a2 a1ৰ মান কিমান a2ৰ মান কিমান l নট ইকুৱেলছ টু b1ৰ মান b আৰু b2ৰ মান m এতিয়া আমি ক্ৰছ মাল্টিপ্লাই কৰি দিয়া m l লগত মাল্টিপ্লাই হৈ যাব m l লগত মাল্টিপ্লাই হৈ যাব a ইনটু m a m নট ইকুৱেলছ টু b l ৰ লগত মাল্টিপ্লাই হৈ যাব b l আমাৰ হাতত প্ৰদত্ত কণ্ডিশ্যন যিটো দিয়া আছিলে সেইটো কণ্ডিশ্যনৰ লগত ছেটিছফাই কৰি আছে চোৱা a m নট ইকুৱেলছ টু b l চোৱা আমি প্ৰথম কণ্ডিশ্যন যিটো লৈছোঁ a m নট ইকুৱেলছ টু b l তাৰমানে অদ্বিতীয় সমাধানৰ চৰ্তটো ছেটিছফাই কৰিছে উত্তৰটো হ'ব অপশ্যন এ অদ্বিতীয় সমাধান যিহেতু অদ্বিতীয় সমাধানৰ চৰ্ত যিটো আছিলে সেইটো ফুলফিল কৰিছে আমাৰ হাতত যিটো কণ্ডিশ্যন দিয়া আছিলে এ এম নট ইকুৱেলছ টু বি এল সেইটো কণ্ডিশ্যনে ছেটিছফাই কৰিছে এ এম নট ইকুৱেলছ টু বি এল এ এম নট ইকুৱেলছ টু বি এল কেনেকৈ আহিছে যদি অদ্বিতীয় সমাধানৰ চৰ্তত আমি বহাই দিওঁ মানকেইটা তেতিয়াহে এ এম নট ইকুৱেলছ টু বি এল হৈছে কুৱেশ্যন নম্বৰ 14 y ইজ ইকুৱেলছ টু এক্স কমা এক্স ইজ ইকুৱেলছ টু 6 আৰু y ইজ ইকুৱেলছ টু 0 সমীকৰণেৰে গঠন কৰা ত্ৰিভুজৰ কালি হ'ব চ' আমাৰ হাতত প্ৰথমতে দিছে y ইজ ইকুৱেলছ টু এক্স আৰু এক্সৰ মান দিয়া আছে 6 আৰু ৱাইৰ মান দিয়া আছে 0 কাৰ্টিজেন সমতল এখন অংকন কৰি ল'লোঁ প্ৰথমতে আমাৰ অপশ্যনত দিয়া আছিলে কৈছে এক্স ইজ ইকুৱেলছ টু ৱাই আৰু দিছে এক্সৰ মান 6 দ্বিতীয় ক্ষেত্ৰত দিয়া আছে আৰু ৱাই ইকুৱেলছ টু 0 এতিয়া চোৱা এক্সৰ মান কিমান দিছে 6 এক্স ইকুৱেলছ টু 6 বিন্দুটো ইয়াত থাকিব এইটো হ'ব 6,0 বিন্দু তাৰপিছত চোৱা এতিয়া y ইজ ইকুৱেলছ টু 0 y ইজ ইকুৱেলছ টু 0 বিন্দুটো ইয়াত থাকিব y ইকুৱেলছ টু 0 তাৰপিছত দ্বিতীয় ক্ষেত্ৰত চোৱা আমাৰ হাতত কণ্ডিশ্যন দিয়া আছিলে x ইজ ইকুৱেলছ টু y এতিয়া এক্সৰ জেগাত যদি তুমি 6 বহাই দিয়া ৱাইৰ ভেলু কিমান হৈ যাব 6 এক্সৰ জেগাত যদি আমি 6 বহাই দিওঁ এইটো y ইজ ইকুৱেলছ টু কিমান x এতিয়া এক্সৰ ভেলু কিমান দিয়া আছে 6 y ইজ ইকুৱেলছ টু কিমান হৈ যাব 6 এতিয়া যদি এক্স ৱাই আমি কোঅৰ্ডিনেট এটা লিখোঁ কেনেকৈ লিখিম যেহেতু এক্সৰ ভেলু 6 ৱাইৰ ভেলু কিমান 6 আৰু দ্বিতীয় ক্ষেত্ৰত তুমি এটা কাম কৰা ৱাইৰ ভেলু 0 বহাই দিয়া ইয়াত যদি ৱাইৰ ভেলু 0 বহাই দিয়া এক্স ইজ ইকুৱেলছ টু ৱাইৰ ভেলু 0 বহাই দিছোঁ তেনেহ'লে এক্সৰ ভেলু কিমান আহিছে 0 ৱাইৰ ভেলু 0 বহালে ৱাইৰ ভেলু 0 বহালে এক্সৰ ভেলু কি আহে 0 তেনেহ'লে আমাৰ হাতত তিনিটা কোঅৰ্ডিনেট আহি গ'ল প্ৰথমতে এক্স ইজ ইকুৱেলছ টু কিমান আছিলে 6 তাৰপিছত ৱাই ইকুৱেলছ টু 0 তাৰমানে ইয়াত থাকিব এতিয়া বাকী দুটা কোঅৰ্ডিনেট আহিছে যে বাকী দুটা কোঅৰ্ডিনেট আমি বহাই পাওঁ চোৱা এক্স ইকুৱেলছ টু 6 এক্সত 6 ৱাইত কিমান 6 ৱাইতো 6 বিন্দুটো ক'ত পাব এইটো বিন্দু ধৰি লোৱা কোনো এটা নাম দি দিলোঁ পি বিন্দু কি হ'ব 6,6 তাৰপিছত 0,0 ক'ত থাকিব মূল বিন্দুত এতিয়া আমি কৰি দিলোঁ এ পিৰ লগত সংযোগ কৰি দিম আৰু অ' পিৰ লগত সংযোগ কৰি দিম এ পি আৰু অ' পি সংযোগ কৰাৰ পিছত অ' এ পি এডাল ত্ৰিভুজ পোৱা গ'ল যিটো হৈছে সমকোণী ত্ৰিভুজ চোৱা আমি জানো ইয়াৰ পৰা এইখিনি কিমান হ'ব 6 একক আৰু ইয়াৰ পৰা এইখিনি কিমান হ'ব 6 একক এতিয়া সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি জানো ত্ৰিভুজৰ কালি ভূমি ইনটু উন্নতি এতিয়া ত্ৰিভুজ অ' এ পিৰ কালি হ'ব হাফ ভূমি পূৰণ উন্নতি হাফ ভূমি কিমান আছে 6 আকৌ উন্নতি কিমান আছে 6 ছয়ক কিবা তিনিবাৰ 3 পূৰণ 6 3 6 গুণ কিমান হ'ব 18 একক হৈ যাব প্ৰদত্ত বিন্দুৰে গঠিত ত্ৰিভুজডালৰ কালি 18 বৰ্গ একক হৈ যাব অপশ্যনখন চাই লোৱা অপশ্যন বি 18 বৰ্গ একক y ইজ ইকুৱেলছ টু এক্স ইজ ইকুৱেলছ টু 6 আৰু y ইজ ইকুৱেলছ টু 0 এই ক্ষেত্ৰত আমাক সুধিছিলে ত্ৰিভুজৰ কালি কি হ'ব চোৱা বিন্দুকেইটা কাৰ্টেছিয়ান সমতলত বহাওঁ তেনেহ'লে আমি এখন ত্ৰিভুজ পাম যিটো ত্ৰিভুজ হৈছে চোৱা এইটো হৈছে মূল বিন্দু য'ত 0,0 ওলাইছে তাৰপিছতটো চোৱা 6,0 তাৰপিছৰ কোঅৰ্ডিনেটটো চোৱা 6,6 এতিয়া এইটো চোৱা এটা সমকোণী ত্ৰিভুজ হৈছে কুৱেশ্যন নম্বৰ 15 এক্স ইজ ইকুৱেলছ টু 0 আৰু ৱাই ইজ ইকুৱেলছ টু -7 ৰেখা দুডাল চোৱা ইয়াত কেইটামান অপশ্যন দিয়া আছে প্ৰথমটো কৈছে কটাকটি কৰে দ্বিতীয়টো কৈছে সমান্তৰাল হয় তৃতীয়টো কৈছে মিলি যায় 4 নম্বৰত কৈছে এটাও নহয় আমাৰ হাতত দিয়া আছে এক্স ইজ ইকুৱেলছ টু 0 আৰু ৱাই ইজ ইকুৱেলছ টু -7 আমি জানো এক্স অক্ষৰ স্থানাংকৰ দিয়া থাকিলে অকল এক্স অক্ষৰ স্থানাংকৰ দিয়া থাকিলে ৰেখাডাল ৱাই অক্ষৰ সমান্তৰাল হয় আৰু অকল ৱাই অক্ষৰ স্থানাংকৰ দিয়া থাকিলে ৰেখাডাল এক্স অক্ষৰ সমান্তৰাল হয় এতিয়া যিহেতু এক্স ইকুৱেলছ টু 0 দিয়া আছে
তেন্তে ৰেখাডাল কি হ'ব y অক্ষৰ সমান্তৰাল হ'ব আৰু y ওপৰেদি যাব আৰু y ৰ মান দিয়া আছে y = -7 y = -7 হ'ব x অক্ষৰ সমান্তৰাল ৰেখা x অক্ষৰ সমান্তৰাল হৈ যাব এডাল হ'ব x অক্ষৰ সমান্তৰাল আমাৰ হাতত দিয়া আছে x = 0 y = -7 এতিয়া x = 0 যদি আমি কাৰ্টেছিয়ান সমতলত পুট কৰোঁ x = 0 ক'ত থাকিব মূল বিন্দুত থাকিব কিন্তু ৰেখাডাল y অক্ষৰ সমান্তৰাল হৈ যাব তাৰপিছত y = যদি -7 পুট কৰোঁ y = -7 y ৰ মান -7 তেন্তে ৰেখাডাল x অক্ষৰ সমান্তৰাল হ'ব এতিয়া যিডাল বিন্দু ওলাইছে বিন্দুডাল চোৱা 0,7ত কটাকটি কৰিছে তাৰমানে x = 0 আৰু y = -7 ৰেখাডালে কটাকটি কৰিব ক'ত কটাকটি কৰিব 0,7ত অপশ্যনখন চাই লোৱা কুৱেশ্যন নম্বৰ 15ৰ শুদ্ধ উত্তৰটো হ'ব এ কটাকটি কৰে চোৱা x = 0 বহালে y অক্ষৰ সমান্তৰাল হৈ যায় আৰু y = -7 বহালে x অক্ষৰ সমান্তৰাল হৈ যায় ৰেখাডালে ইয়াত এইটো বিন্দুত কটাকটি কৰিছে বিন্দুডাল কি 0,-7ত